নিযুত মইনা আঁচনিখন চৰকাৰীভাৱে আমি আজি কেবিনেটত আনুষ্ঠানিক স্বীকৃতি দিওঁ বা আঁচনিখন ৰূপায়ণৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। মই অলপ আঁচনিখনৰ বিষয়ে আপোনালোকক বুজাই দিব খুজিছোঁ। দশমমান শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ যিসকল ছোৱালী বা ছাত্ৰীয়ে একাদশ মান শ্ৰেণীত নামভৰ্তি কৰিব, তেওঁলোকে গৰম বন্ধৰ 2টা মাহ বাদ দি প্ৰত্যেক মাহত তেওঁলোকৰ উচ্চতৰ মাধ্যমিক শিক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেক মাহত 1000কৈ টকা চৰকাৰৰ পৰা লাভ কৰিব। অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এইবাৰ যিসকল ছোৱালীয়ে নামভৰ্তি কৰিছে, তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বা পাঠ্যক্ৰম সম্পূৰ্ণ কমপ্লিট নকৰালৈ 1000 টকা চৰকাৰৰ পৰা প্ৰতি মাহত তেওঁলোকে পাব আৰু এই পুঁজিটো প্ৰত্যেক মাহৰ 11 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে পঠিয়াই দিব। যিসকলে 3 বছৰীয়া, এতিয়া 4 বছৰীয়াও হৈছে, যিসকলে 3 বছৰীয়া বা 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম, আগতে গ্ৰেজুৱেশ্যনটো 3 ইয়াৰ গ্ৰেজুৱেশ্যন আছিল, আজিকালি গ্ৰেজুৱেশ্যনটো 4 ইয়াৰো বিভিন্ন ইউনিভাৰ্চিটিয়ে কৰিছে। যিসকলে 4 বছৰ বা 3 বছৰ গ্ৰেজুৱেশ্যন পাঠ্যক্ৰমত পঢ়িব হায়াৰ ছেকেণ্ডাৰী পাছ কৰি, প্ৰত্যেকগৰাকী ছোৱালীয়ে প্ৰথম বৰ্ষত নাম গ্ৰহণ কৰাৰ লগে লগে প্ৰত্যেক মাহত 12,250 টকা চৰকাৰৰ পৰা লাভ কৰিব। আৰু যিসকলে ডিগ্ৰী পাছ কৰি এইবাৰ পোষ্ট গ্ৰেজুৱেটত নাম লগাব, পোষ্ট গ্ৰেজুৱেট বুলি কওঁতে আমি BEdক ইয়াত ধৰি লৈছোঁ, পোষ্ট গ্ৰেজুৱেট কাম BEdত নামভৰ্তি কৰিব, তেওঁলোকে প্ৰত্যেক মাহত চৰকাৰৰ পৰা 2500 টকা কৰি লাভ কৰিব, 2500 টকা। অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পঢ়িলে 1000 টকা প্ৰত্যেক মাহত, ডিগ্ৰী পঢ়িলে 1250 টকা প্ৰত্যেক মাহত, আৰু গ্ৰেজুৱেশ্যন পঢ়িলে, গ্ৰেজুৱেশ্যন পাছ কৰি স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িলে মাহত 2500 টকা লাভ কৰিব। ইয়াত কেইটামান চৰ্ত আছে। প্ৰথম চৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ, তেওঁলোকক আমি নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই। কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70,000 টকা হয়গৈ, আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকী ছোৱালীখিনিয়ে যদি 12,000 আমি যদি 12,500 কৰি 3 বছৰতো দিওঁ 36,000 হয়। কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে, মই নিযুত মইনাহে ল'ম, তেতিয়াহ'লে নিযুত মইনাও তেওঁ ল'ব পাৰিব। অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেণ্ড কৰিব যে মই স্কুটিখন ল'ম নে মই নিযুত মইনা আঁচনিটো ল'ম। 2টা আঁচনি আমি একেলগে নিদিওঁ। তাৰ পিছত আনটো বিষয় হ'ল যে এই আঁচনিখনৰ পৰা মন্ত্ৰী আৰু বিধায়কৰ ছোৱালীসকল এই আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব। অৰ্থাৎ 126 জন যি বিধানসভাত বিধায়ক আছে, তেওঁলোকৰ ল'ৰাটো নহয়, ছোৱালী যদি বা সাংসদ যদি তেওঁলোকৰ ছোৱালী যদি আমাৰ কলেজ ইউনিভাৰ্চিটিত পঢ়িছে, তেতিয়াহ'লে তেওঁলোকো এই আঁচনিৰ হিতাধিকাৰী হিচাপে স্বীকৃতি নহ'ব। আৰু যোনে প্ৰাইভেট স্কুলৰ কলেজত ফিজ দি পঢ়ে, মই প্ৰাইভেট কলেজত নাম লগাইছোঁ, মই মাহত 10,000 টকা কলেজখনক ফিজে দিওঁ, ৰয়েল গ্ল'বেলত পঢ়িছোঁ, কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়িছোঁ, প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট কলেজখিনিৰ ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিখনৰ হিতাধিকাৰী বুলি বিবেচিত নহ'ব। কিন্তু ভেঞ্চাৰ কলেজত যদি কোনোবাই পঢ়ে বা ভেঞ্চাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত পঢ়ে, ভেঞ্চাৰ জুনিয়ৰ কলেজত পঢ়ে, তেওঁলোক এই আঁচনিখনৰ হিতাধিকাৰী হ'ব। এই আঁচনিখনৰ হিতাধিকাৰী হ'বৰ বাবে আমি একোখনকৈ প্ৰপত্ৰ পূৰণ কৰিব লাগিব। জুলাই মাহত যিহেতু এডমিশ্যনৰ প্ৰচেছ চলি আছে, সম্পূৰ্ণ পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিবৰ কাৰণে, এডমিশ্যন কমপ্লিট কৰিবৰ কাৰণে আগষ্ট মাহ পৰ্যন্ত যাবগৈ।
কিন্তু আমি জুলাই মাহৰ পৰা এই এডমিশনৰ প্ৰপত্ৰসমূহ আমি বিতৰণ কৰিম একোখন এৱাৰনেছ মিটিং হ'ব আৰু কলেজ আৰু ইউনিভাৰ্চিটিত এৱাৰনেছ মিটিং কৰি বিশেষকৈ নৱাগত আদৰণি সভা আদিত যেহেতু এটো ফৰ নিউ এডমিশন হ'ব গতিকে তেওঁলোকক যাতে আমি এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰো তাৰ কাৰণে একোখন এৱাৰনেছ মিটিং হ'ব এই গুটে আঁচনিটো বাল্য বিবাহৰ বিৰুদ্ধে প্ৰস্তুত কৰা এখন আঁচনি গতিকে বিবাহিতা ছাত্ৰী এই আঁচনিৰ বাবে হিতাধিকাৰী নহব কিন্তু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত বিবাহিতা ছোৱালীও এই আঁচনিৰ সুবিধা ল'ব পাৰিব কিন্তু হায়াৰ সেকেন্ডাৰী আৰু ডিগ্ৰী পৰ্যায় যেহেতু আমাৰ গুটেই কথাটোৱে হ'ল যে ছোৱালীক যাতে দেউতাক মাকে সোনকালে বিয়া পাতি নিদিয়ে গতিকে যিসকলে বিয়া কৰাব তেওঁলোকে বা বিবাহিতা ছাত্ৰী হ'ব তেওঁলোকে এই আঁচনিখনৰ সুযোগ নাপাব আৰু যদি আপ টু ডিগ্ৰী পঢ়ি থাকোতে মাজতেও বিয়া হৈ যায় তেতিয়ালে ৰিনিউৱেলত তেওঁলোকে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব যেতিয়া প্ৰত্যেক বছৰে এবাৰ ৰিনিউৱেল হ'ব আৰু কোনোবা ছোৱালী যদি শিক্ষা আধাতে সামৰি ড্ৰপ আউট হৈ যায় তেতিয়া হলে এই আঁচনিখনৰ সুবিধা নাপাব শেষত কোনোবা যদি ছোৱালী ৰেগিং ইনডিসিপ্লিন ইৰেগুলাৰ এটেন্ডেন্স এনেকুৱা যদি কলেজৰ অধ্যক্ষই ভাবে যে এই ছোৱালীজনী কলেজত নিয়মীয়াকৈ নাহে ড্ৰপ আউট হয় পৰীক্ষাত তেওঁলোকে হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰৰ পৰা সেকেন্ড ইয়াৰ প্ৰমোশন নাপালে বা ডিগ্ৰী ফাৰ্স্ট ইয়াৰৰ পৰা ডিগ্ৰী সেকেন্ড ইয়াৰ প্ৰমোশন নাপালে তেতিয়াও ৰিনিউৱেলৰ সময়ত এই আঁচনিখনৰ পৰা তেওঁলোক বঞ্চিত হ'ব যদিও এই আঁচনিখনৰ লগত জড়িত নহয় আমি ইলেকশ্যনৰ আগত বা বিশেষকৈ যোৱাবাৰ স্কুটি দিওঁতে আমি এটা কথা ঘোষণা কৰিছিলো যে অহাবাৰৰ পৰা 75% পোৱা ছোৱালীহে স্কুটি পাব কিন্তু এডুকেশ্যন ডিপাৰ্টমেন্টে অধিসূচনাখন নোলোৱাৰ কাৰণে এইবাৰ আমি 60% পোৱা ছোৱালীকো আমি স্কুটি দিম অহাবাৰৰ পৰা নিদিও তেতিয়ালৈকে আমি এডভাৰটাইজ আদি বা অধিসূচনা আমি প্ৰকাশ কৰিম কিন্তু এমচিসি মডেল কোড অফ কণ্ডাক্ট থাকাৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেন্টে অধিসূচনাখন দিব নোৱাৰিলে সেইকাৰণে বহুতে এটো ক'ব পাৰে যে আমাৰ লগতো গভৰ্ণমেণ্ট অৰ্ডাৰ নাই গতিকে মন বেয়া হ'ব পাৰে সেইকাৰণে এইবাৰ আমি আপ টু 75% নকৰি 60% ছোৱালীকো আমি স্কুটি দিম প্ৰায় 50,000 ছোৱালী এইবাৰ স্কুটি পাব গতিকে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধনটো আমি 11 অক্টোবৰত বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম ইয়াৰ মাজত প্ৰপত্ৰ আদি পূৰণ হ'ব এইবাৰ যিসকল ছোৱালীয়ে প্ৰপত্ৰ পূৰণ কৰি নিযুত মইনা আঁচনি পাব দ্বিতীয় বৰ্ষত আৰু তেওঁলোকে প্ৰপত্ৰ পূৰণ কৰিব নালাগে তেওঁলোকৰ খালি কোনখিনি কোনোবা বিয়া হৈ গল নেকি কলেজত আহা নাই নেকি সেইখিনি আমি কলেজৰ প্ৰিন্সিপালৰ পৰা ৰিপৰ্ট লৈ লম আৰু তাৰ ভিত্তিত আমি কাম কৰিম তেওঁলোকে এবাৰ ফৰ্ম ফিল আপ কৰাৰ পিছত দ্বিতীয়বাৰ ফৰ্ম ফিল আপ কৰিব নালাগে এই ফৰ্মখনত দেউতাক মাকৰো এটা সহি লাগিব গতিকে কোনোবা দেউতাক মাকে যদি ভাবে যে মোৰ আৰ্থিক অৱস্থা ভাল আৰু ছোৱালীজনীক এই আঁচনিটো লৈ পেলাই মই চৰকাৰখনক আৰ্থিক বুজা দিব খোজা নাই কোনোবা ছোৱালী যদি নিজে আঁতৰি আহিব খোজে বা দেউতাক মাকে যদি আঁতৰাই দিব খোজে তেতিয়া তেওঁলোকে স্ব ইচ্ছাই পাৰিব আদাৰৱাইজ ইয়াত কোনো ইনকাম স্ল্যাব নাই বিপিএল এপিএল বুলি কথা নাই কলেজ বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় যোনেই পঢ়ে তেওঁলোকে এই আঁচনিখনৰ সুফল পাব এই আঁচনিখনৰ প্ৰপত্ৰ মই আগতে কোৱাৰ দৰে জুলাইৰ 1 তাৰিখৰ পৰা আমি কলেজ বিলাকত বিতৰণ আৰম্ভ কৰিম বিশ্ববিদ্যালয়ত বিতৰণ সেপ্টেম্বৰত হ'ব কাৰণ তেওঁলোকৰ এডমিশন আগষ্টলৈকে চলি থাকিব আৰু প্ৰথম ইনষ্টলমেন্টটো আমি 11 অক্টোবৰত দিম আৰু তাৰ পৰা তেওঁলোকে নিয়মীয়াকৈ পাই থাকিব জুন আৰু জুলাই মাহত তেওঁলোকে এই আঁচনিটো নাপাব কাৰণ জুন আৰু জুলাইত ম্যাক্সিমাম এডুকেশ্যন ইনষ্টিটিউট বন্ধ থাকে আৰু আমি আঁচনিখন 10 মাহৰ বাবে আমি দিম এটা বছৰত সেইকাৰণে প্ৰত্যেক বছৰত জুন আৰু জুলাই মাহত এটো ডিবিটি নহয় আন মাহ কেইটাত এই আঁচনিটোৰ ডিবিটি হৈ থাকিব এই আঁচনিখনৰ কাৰণে এই বছৰ চৰকাৰে 300 কোটি টকা খৰচ কৰিব আৰু যেতিয়া 4 বছৰ ডিগ্ৰী কোৰ্ছলৈকে কাৰণ এই বছৰ প্ৰথম বৰ্ষৰ ষ্টুডেণ্টখিনিয়ে পাব লাহে লাহে দ্বিতীয় তৃতীয় চতুৰ্থ ইয়াৰলৈকে পাব টোটেল 10 লাখ ছোৱালীক এই আঁচনিখন আমি
সুবিধা দিম তাৰমানে এই আঁচনিখন আমি হিচাপ কৰি চাইছো 5 বছৰ এই আঁচনিখন চলিব আৰু শেষৰ বছৰলৈকে যেতিয়া আমি হিচাপ কৰিম শেষ বছৰটোত এই আঁচনিৰ পৰিমাণ বা আউটগো 1500 কোটি টকা হ'ব এই বছৰ 300 কোটি হ'ব অহা বছৰ 600 কোটি হ'ব তাৰ পিছৰ বছৰ অকল ডিগ্ৰীত থাৰ্ড ইয়াৰ থাকে হায়াৰ সেকেন্ডাৰী নাথাকে পোষ্ট গ্ৰেজুৱেটত থাৰ্ড ইয়াৰ নাথাকে গতিকে থাৰ্ড ইয়াৰত 300 নাবাঢ়ে 300 600 প্ৰথম 2 বছৰত বাঢ়িব থাৰ্ড ইয়াৰত 150 200 কোটি টকাকৈ বাঢ়িব কিন্তু এই আঁচনিখনে জি ইয়াৰ গ্ৰছ এডমিশন ৰেচিঅ'টো এনৰোলমেন্ট ৰেচিঅ'টো বহুত বঢ়াই দিব বিশেষকৈ কলেজত অহা যোৱাৰ পইচাৰ অসুবিধা হোৱাৰ কাৰণে বহুত দুখীয়া মানুহে নিজৰ ল'ৰা ছোৱালী কলেজত বিশেষকৈ ছোৱালী কলেজত নপঠায় গতিকে আজি এই আঁচনিখনে এই বছৰটোত আমি এটা ইন্টাৰনেল যেটো হিচাপ কৰিছিলো এই বছৰটোত প্ৰায় 2 লাখ ল'ৰা ছোৱালী খামৰি ল'ব কিন্তু গোইং এহেড যেনেকে অলপ আগতে ৰমেশ পেগু ডাঙৰীয়াই কেবিনেটত এটা ডেটা দিছিলে যে স্কুটি ফাৰ্ষ্ট ডিভিজন কৰা ছোৱালীয়ে পাই কাৰণে এইবাৰ 40000 ছোৱালীয়ে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ডিভিজন পাইছে কিন্তু লৰাই ফাৰ্ষ্ট ডিভিজন পাইছে 11-12000 তাৰমানে ছোৱালীৰ ফাৰ্ষ্ট ডিভিজনৰ সংখ্যাটো স্কুটিখনৰ কাৰণে বহুত বাঢ়ি গৈ আছে মই ভাবো যে নিযুত মইনা আঁচনিখনেও ছোৱালীৰ মাজত গ্ৰছ এনৰোলমেন্ট ৰেচিঅ অভাৱনীয়ভাৱে অহা কেইবছৰ মানত বৃদ্ধি কৰিব আৰু আমাৰ উদ্দেশ্যটো হ'ল যে বাল্য বিবাহ বা ড্ৰপ আউটৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে 5 বছৰ আমি যদি ছোৱালীসকলক কলেজ বা স্কুলত লৈ আহিব পাৰো তাৰ পিছতে অটোমোডত চলি থাকিব বা স্বয়ংক্ৰিয়ভাৱে কাৰণ বায়েক গৰাকী যদি স্কুলত গৈছে ভনীয়েক গৰাকীও পিছত স্কুলত যাব সেইকাৰণে এই আঁচনিখন 5 ইয়াৰ্ছৰ কাৰণে এই ধৰণে থাকিব ভৱিষ্যতে 5 বছৰ পিছত আঁচনিখনৰ সফলতা বিফলতাৰ ওপৰত নিৰ্ভৰ কৰি তাক ৰিফাইনো কৰিব